নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতে জয়তে। পাপা মোদীজী নে ৱাৰ ৰুকা দি। মনত পৰিছেনে কথাটো? এয়া আছিলে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰু ঠিক সেই মুহূৰ্তত উত্তৰ প্ৰদেশত ইলেকশ্যনো চলি আছিলে আৰু এইটো কেম্পেইন হিচাপে এই বস্তুটো কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত খুব এইটো বেয়াকৈ ক্ৰিটিচাইজো হৈছিলে। এতিয়া আৰু এইবিলাক নকয়। কি সুন্দৰ যেন মানে মোদী ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হেৰি কৰিছে। এইটো হ'লগৈ এটা স্পেচ কৰিডৰ। এইটো যেতিয়াই ক'ৰবাত দেশত যুদ্ধ হয়, মানুহ ওলাই যোৱাৰ কাৰণে তাৰ এটা বন্দোবস্ত। ইয়াৰ লগত মোদীৰ কোনো সম্পৰ্ক নাই, কিন্তু এড কৰা হৈছিলে। আমি দেখিছিলোঁ তেতিয়া ইউক্ৰেইনত আমাৰ ভাৰতবৰ্ষ বুলি নহয়, অসমৰো যিবিলাক ছাত্ৰ তাত আছিলে, কি ধৰণে আহিছিলে, গোটেই প্ৰক্ৰিয়াটো নিশ্চয় আপোনালোকৰ মনত আছে। যুদ্ধটো দেখোন মণিপুৰতো হৈ আছে। ১.৫ বছৰত ওপৰত পাৰ হৈ গ'ল অলৰেডি। তো তেওঁ এতিয়াও কি পৰমাত্মাৰ পৰা মেছেজ পোৱা নাই নেকি যে তাত যাব লাগিব? আৰু আচৰিত কথা, আপোনালোকে এইবিলাক চব বস্তু চেক কৰিব দেই। তেওঁ যে মাজত ইউক্ৰেইনত গৈছিলে নহয়, ইউক্ৰেইনত গৈ ভাৰত আৰু ইউক্ৰেইনৰ মাজত চুক্তি, কি চুক্তি সেইটোতো আপোনালোকে জানো, আমিও জানো, কিন্তু তাত ইণ্টাৰেষ্টিং বা জমনি এটা চুক্তি হ'ল যে ইণ্ডিয়া আৰু ইউক্ৰেইনৰ কালচাৰেল ট্ৰিটি। আৰু য'ত মানুহ জীয়াই থাকিব নেকি তাৰ কোনো গেৰেণ্টি নাই, যুদ্ধ চলি আছে, ইউক্ৰেইনত গৈ তেখেতে কালচাৰেল ট্ৰিটি কৰি আছে। যদি আপুনি কালচাৰেল ট্ৰিটি কৰিবলৈ আছে, ইমান দিনলৈকে আপুনি মণিপুৰ নাহিলে গেলে। মণিপুৰ আহি যোনটো অৰিজিনেলি কুকি আৰু মেইতিৰ মাজত যি সম্পৰ্ক আছে, যি এটা কালচাৰেল ৰিলেশ্যন আছিলে তেওঁলোকৰ মাজত, সেইটোক মৈত্ৰী এটা স্থাপন নকৰে কেলে আপুনি সেই ইউক্ৰেইনত গৈ কৰিছে। এতিয়া যদি মই লিষ্টটো দাঙিবলৈ যাওঁ, আপোনালোকৰ নিশ্চয় ধৈৰ্য নহ'ব আৰু কোনো যুক্তি নাই। মই মোৰ ভিডিঅ'ত ইমান দীঘলীয়া তেওঁ কোন কোন দেশত গৈছিলে এইটো জেনেৰেল নলেজৰ জ্ঞান দিবলৈ মই ৰাজি নহয়। কাৰণ আমি আগতো কৈছোঁ যে আমাৰ এই চেনেলখন সাধাৰণ ৰাইজৰ কাৰণে নহয়, একমাত্ৰ সচেতন ৰাইজৰ কাৰণে। আৰু গতিকে সচেতন ৰাইজক ইমান বেছি ব্যাখ্যা কৰিবলৈ দৰকাৰ নাই। তো ইতিমধ্যে বহু মানুহে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে আৰু অহা দিনত আৰু বেছি সংখ্যক সচেতন মানুহ ছাবস্ক্ৰাইব কৰিব, সচেতনতাটো বাঢ়িব। এইটো আমাৰ দেশৰ কাৰণেও মংগল। ৭০ বছৰে কি কৰিলে, ৬০ বছৰে কি কৰিলে, এই যে কথা বতৰাবিলাক আছে, তাৰমানে তেওঁলোকে মেথমেটিক্সতো ভুল হয়। এই অংক ক'ৰ পৰা পালে সেইটো নাজানো, কাৰণ তেওঁতো অলৰেডি 10 বছৰ অতিক্ৰম কৰিলেই দেখোন। আৰু তাতকৈ ইণ্টাৰেষ্টিং হ'ল, ইণ্টাৰেষ্টিঙো বুলি ক'ব নাপায়, এইটো বেয়া কথা। এই যোনটো সামাজিক যোনটো বাতাবৰণ, সামাজিক যোনটো পৰিৱেশ বা আমাৰ মাজত যোনটো মিলাপ প্ৰীতি, সেইটোক যি ধৰে যোৱা 10 বছৰে যি ধৰণে ডেমেজ কৰা হ'ল নহয়, সেইটো কিন্তু আপোনালোকে হয়তো তেতিয়া মই জীয়াই নাথাকিবও পাৰোঁ, কিন্তু আমি ভাবোঁ যে অলৰেডি আমাৰ ভাৰতবৰ্ষৰ যোনটো হেৰি আছিলে ইউনিটি ইন ডাইভাৰ্চিটি, এই যে বস্তুটো আছিলে নহয়, এইটো কিন্তু প্ৰায় এইটো হ'লগৈ আমাৰ ভাৰতবৰ্ষৰ মেইন শক্তি, ইউনিটি ইন ডাইভাৰ্চিটি। আৰু সেইটোক আমি কিন্তু প্ৰায় 50 বছৰ পিছুৱাই গৈছোঁ। বিজ্ঞসকলে পিছত এনালাইচিছ কৰক, কোনো কথা নাই। জম্মু কাশ্মীৰক লৈ আমি দেখিছোঁ যে ইণ্টেলেকচুৱেলবিলাকে সেইটো লৈ চৰ্চা কৰিছে, মিটিং মাটাং কৰে, কিবা ষ্টেটমেণ্ট দিয়ে, কিন্তু আজি কবতি মণিপুৰ ইমান এটা সেইটো এটা দীঘলীয়া সময় ধৰি চলি আছে কাৰবাৰটো। তাৰমানে যদি ইণ্ডিয়াত জম্মু কাশ্মীৰত যদি হায়েষ্ট নাম্বাৰ অফ ডেইজ আপোনাৰ ইণ্টাৰনেট কাট কৰিছে, ছেকেণ্ড হায়েষ্ট ডেট ইণ্টাৰনেট কাট কৰা ষ্টেটখনেই হ'ল কিন্তু মণিপুৰ। আমাৰ মামাজীয়ে দেখোন 10 দিনতে বোলে তাত গৈ চব ঠিক ঠাক কৰি দিব। কি হ'ল? আৰু আজি ঝাৰখণ্ডে হওক, য'তেই হওক, তেওঁলোকে এটাই শ্লোগান, য'ত যদি হেৰি কৰিব নোৱাৰে কোনো চৰকাৰে,
আইন শৃংখলা ৰক্ষা কৰিব নোৱাৰে সেই চৰকাৰক গাদীত বহি থকাৰ কোনো যুক্তি নাই, এই মুখ্যমন্ত্ৰীৰ দৰকাৰ নাই। তো বীৰেন সিং কি কৰি আছে ইমান দিন, আৰু কি ৰহস্য আছে যে বীৰেন সিঙক আঁতৰাব পৰা নাই? কেলে ইয়াৰ আগতো দেখোন গুজৰাটৰ মুখ্যমন্ত্ৰীও আপোনালোকে চেঞ্জ কৰিছিলে, যি গুজৰাট মডেল। গুজৰাট ইলেকশ্যনৰ বহুত আগতে আপোনালোকৰ গুজৰাট চিফ মিনিষ্টাৰ চেঞ্জ কৰিছে, বিভিন্ন সময়ত আপোনালোকে আগতীয়াকৈ চিফ মিনিষ্টাৰ চেঞ্জ কৰি দিয়ে। তো এই বীৰেন সিঙক চেঞ্জ কৰিবলৈ কি অসুবিধা আছে? কোনো ধৰণৰ অসুবিধা থকাৰ কোনো যুক্তিই নাইকিয়া। তাৰমানে এই যে কাৰবাৰটো হৈ আছে, ইয়াত যদি কোনোবাই অসমবাসীয়ে ভাবে বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ভাবে যে না সেইটোতো আমাৰ কোনো সমস্যা নহয়, আচলতে সমস্যা হয়। ইয়াৰ ৰিপাৰ্কিশ্যন কিন্তু লাহে 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 নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটবিলাকত স্প্ৰেড হ'বলৈ ধৰিছে, আৰু অহা দিনবিলাক কিন্তু আৰু ভয়ংকৰ আহি আছে। তো তেওঁ এতিয়া ঝাৰখণ্ডত গৈ বিজেপিৰ নাড্ডা ডাঙৰীয়া প্ৰেচিডেণ্টে ডাইৰেক্ট আমাৰ হাতত এই মাত্ৰ ইণ্টেলিজেঞ্চ ৰিপৰ্ট আহিছে এনেকৈ দাঙি দেখুৱাইছে। প্ৰশ্ন হ'ল যে ইণ্টেলিজেঞ্চ ৰিপৰ্টত কি বাংলাদেশী সোমাই আছে, আগৰুম বাগৰুম কিবা কিবি। তো সেই ইণ্টেলিজেঞ্চ ৰিপৰ্টত কোনজন ইণ্টেলিজেঞ্চ অফিচাৰ তাত চহী কৰিছে সেইটো কিন্তু তেখেতে নকয়। আৰু প্ৰায় আপোনালোকে শুনিব 26 জানুৱাৰী 15 আগষ্টৰ আগে আগে নাই মানে একদম মোদীক মানে ওপৰত পূৰা টাৰ্গেট আছে, অমুক আছে তমুক আছে। আজিলৈকে মোদীক বাদে দিয়ক, বিজেপি দলৰ কোনো নেতা ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধীৰ নিচিনা এছচিনেশ্যন হোৱা নাই। মুজিবক যেনেকৈ কৰিছিলে তেনেকৈ হোৱা নাই। সেইটো এটা পৰিৱেশ তেওঁৰ মানে টাৰ্গেট কিহৰ বিশ্বগুৰু? বিশ্বগুৰু পিছত আগৰ নিজৰ ঘৰত যোনটো আইন শৃংখলাৰ অৱনতি এই ধৰণে, সেইটোক আপোনালোকে সেইটো চামনিব কেলে পৰা নাই? আৰু জানি শুনি কৰি আছে। তাত RSSও সোমাই আছে এই বস্তুটো কৰাৰ কাৰণে। কেৰালাত তেওঁলোকৰ খ্ৰীষ্টানৰ ভোট লাগে, কেৰালাত খ্ৰীষ্টানৰ ভোট লাগে, কিন্তু মণিপুৰত খ্ৰীষ্টানৰ ভোট নালাগে। আৰু মণিপুৰৰ জনবিন্যাস বা তাৰ যোনটো লেণ্ডৰ যে ব্যৱস্থা সেইটো নিশ্চয় আপোনালোক জানে যে কোন মানে বেচিকেলি। কাৰণ ইয়াৰ আগতো মই অসমীয়া প্ৰতিদিন কাকত বা সেইবিলাকক লৈ মই অলৰেডি মোৰ প্ৰবন্ধ ওলাইছেই, মানে অগ্নিগৰ্ভা মণিপুৰ তেনেকৈ মোৰ লিখিছোঁ। তাত বিস্তৃতভাৱে মই তাত কথা বতৰাবিলাক লিখিছোঁ। গতিকে এই আমাৰ অলপ সময়ৰ ভিতৰতে, কাৰণ গোটেই কথাখিনি সাঙুৰি লোৱাটো সম্ভৱপৰ নহয়, এইটো আমাৰ মোৰ প্ৰবন্ধবিলাক পঢ়িলে আপোনালোকে চাব, য'ত মই ডিটেইলছ লিখিছোঁ। আৰু এখন কিতাপ প্ৰিপেয়াৰ কৰা হৈছে, আমি মণিপুৰৰ ওপৰত এখন কিতাপ ৰেডি কৰি আছোঁ। কিন্তু সমস্যা হ'ল যে পাব্লিছাৰে কৈ আছে পাব্লিছ কৰিবলৈ হ'লে পইচা লাগে। তো এটলিষ্ট মই ৰঞ্জন চৌধুৰী, মই মোৰ যোনটো ইণ্টিগ্ৰিটি ডিগনিটিৰ লগত মই কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। এটা খুব মূল্যৱান মণিপুৰৰ গোটেই ইতিহাস মানে সামৰি লৈ এটা আমি কিতাপ প্ৰিপেয়াৰ কৰি আছোঁ, অলমষ্ট প্ৰায় শেষৰ ফালে। কিন্তু আমাক যদি কোনো ভাল একজন পাব্লিছাৰে সেইটোক দায়িত্ব লয়, সেইটো অতি সোনকালে অসমৰ ৰাইজে সেইটো পঢ়িব পাৰিব, মণিপুৰত আগে পিছে গোটেই ঘটনাবিলাক। আৰু এইটো বৰ বেয়া হৈ আছে গোটেই কাৰবাৰটো। আৰু মেইতেই আপোনালোকে জানে যে মোষ্টলি তেওঁলোকে বৈষ্ণৱ মানে হিন্দু ধৰ্মাৱলম্বী, আৰু কুকিসকল খ্ৰীষ্টান হয়। কিন্তু এই বস্তুটো বাকী যে খ্ৰীষ্টানবিলাক হেৰি আছে তাত গৈ হেৰি কৰি থাকে। আৰু তেওঁলোকে বাহিৰত, মোদী ডাঙৰীয়া বাহিৰত গৈ এক ধৰণৰ ভাষণ দি আছে, নিজৰ ঘৰত কিবা কৈ আছে। আপোনালোকে চাব যে সেই কাৰ্গিল শ্বহীদ দিৱসৰ ওপৰতো বিজেপি চবতকৈ বেছি এনকেজ কৰি থাকে। কিন্তু 2023 মে' মাহত যোনটো জঘন্য অপৰাধ মহিলাৰ লগত হ'ল, তাৰ মাজত কিন্তু একজন মহিলা আছিলে, সেই কাৰ্গিল যুদ্ধৰ এজন সৈনিকৰ পৰিয়ালো কিন্তু সেই তাৰ ভিক্টিম হৈছিলে, কোনো ধৰণৰ হেৰি কৰা নাই। আৰু আজি এইটো যদি মণিপুৰ নহয় বেলেগ কোনো ৰাজ্য হোৱা হ'লে, আজি ধৰি লওক যোনটো আমি কাউ বেল্ট বুলি কওঁ বা হিন্দী স্পিকিং যোনটো মেজৰ বেল্ট UP বিহাৰ, তাত এইটো হোৱা হ'লে তো তেওঁলোকে নিশ্চয় ইণ্টাৰভিউ কৰিলে হয়। সমুজ্জ্বল ভট্টাচাৰ্যী কি আৰু নাম ল'ম বাৰু, মইতো হৰাণ হৈ গৈছোঁ। বৰ্তাকো এতিয়া ষ্টুডেণ্টবিলাকে কৈ থাকে তেখেত বৰ্তা, সেই বৰ্তাজনো দেখোন নিমাত। কাৰণ তেওঁতো নেচৰ চিফ কি কৰি আছে, নাডাৰ চিফ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰি আছে, খুদ প্ৰধানমন্ত্ৰী কি কৰি আছে। আৰু ইয়াত ইমান
লাজ পাব লগা একো নাই নহয়। ঠিক আছে, আপোনালোকে দেৰি কৰিছে বাৰু, কিন্তু এতিয়াতো কমচে কম চামুলি ল'ব লাগে। জম্মু কাশ্মীৰত ইলেকশ্যনত জিকাৰ পিছতো ষ্টেটৰ মৰ্যাদা দিয়া বা তাক 370 ঘূৰাই লোৱা সেইবিলাক কৰাৰ এইটো জানি শুনি ওলমি থৈ দিছে। তাত জবৰদস্তি এটা টেৰৰিষ্ট ইনফিল্ট্ৰেশ্যন কৰাই তাত এটা আইন শৃংখলা পৰিস্থিতি মানে চেঞ্চিটিভ কৰি তুলিছে। আৰু ইয়াত মণিপুৰ যেতিয়া কিবা এটা আহে না কৈ দিয়ে যে ইয়াৰ লগত ড্ৰাগছৰ সম্পৰ্ক আছে, বেলেগ দেশৰ সম্পৰ্ক আছে, এই ৰোহিংগীয়া মুছলমান। তো এইবিলাক আপোনালোকে কেলৈ চামলিব নোৱাৰে? চামলিব পৰা লাগে বিশ্বগুৰু যেতিয়া। তো গতিকে মণিপুৰৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে অতি সোনকালে হস্তক্ষেপ কৰিব লাগে। তেওঁ আৰু বহুত ফুৰিলেতো, অলপতে দেখোন কৃষ্ণমূৰ্তি ইনফোচিছৰ মালিক, কি তেওঁৰ নাম আছিলে, 70 ঘণ্টা কাম কৰিব লাগে বুলি। কাৰণ প্ৰধানমন্ত্ৰী আমাৰ এক্সাম্পল। কিহৰ 70 ঘণ্টা? তেওঁ 70 ঘণ্টা কাম কৰিব লাগে। ঠিক আছে, একজন কৰ্পৰেটে কৈছে মোদী ক'ত কাম কৰি আছে? যদি সেইটো কাম কৰা নাই নহয়, তেওঁ মাছৰুম খাই আছে 1000 টকীয়া কেজি বস্তু। তেওঁ প্লেইনত ঘূৰি আছে, কোটি টকীয়া প্লেইন, কিমান 1000 কোটি টকীয়া গাড়ীত ফুৰি আছে, হাই ছিকিউৰিটি। কামনো ক'ত কৰিছে? তেওঁতো অকল নিৰ্বাচনী সভাতে যায়। নিৰ্বাচনী সভাত যোৱাটোতো কাম নহয় নহয়। সেইটো কাৰণেতো প্ৰতিটা পাৰ্টীৰ এটা ইলেকশ্যন টিম থাকে, তাহাঁতেই কৰে। প্ৰধানমন্ত্ৰীৰ সেইটো কাম নহয়। তো গতিকে প্ৰধানমন্ত্ৰী সোনকালে তাত অহাটো খুব জৰুৰী হয়। আৰু বাটেংগেতো কাটেংগে, সেইটোতো হেৰিয়ে কৈছিলে, যোগীয়ে কৈছিলে। এতিয়া নতুনকৈ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াই কৈছে মানে এক সাথ रहेंगे তো সেফ रहेंगे। ইয়াতো দেখোন ডাবল ইঞ্জিন চৰকাৰ, এক সাথতে আছিলে, সেফটো ৰাখিব পৰা নাই। গতিকে এইটো সেফ ৰাখক, তাৰপিছত ভাল ভাল বচন নি থাকিব। গতিকে আজিকে ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। আৰু আমাৰ এই চেনেলখনক আপোনালোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।